নমস্কাৰ, মই মনিৰুল ইছলাম। আপোনাক সকলোকে স্বাগতম জনাইছোঁ দৈনিক খবৰ 24লৈ। মই বৰ্তমান উপস্থিত আছোঁ শিলবৰী মাজমজিয়াত আৰু শিলবৰী মাজমজিয়াৰ শিলবৰীৰ যুৱ সমাজ, শিলবৰীৰ বৃহত্তৰ ৰাইজে এক পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে। উত্তৰ পূৰ্বাঞ্চল ইজতেমাক লৈ শিলবৰী ৰাইজে এক বিশেষ পদক্ষেপ হাতত গ্ৰহণ কৰিছে। মই কেমেৰা পাৰ্চন সহযোগী অনুৰোধ জনাত দেখুৱাবৰ কাৰণে আপোনালোকে চাব পাৰে যে শিলবৰীৰ ৰাইজে ইয়াতে যিসকল ইজতেমালৈ গাড়ী আহি আছে তেওঁলোকৰ বাবে ইয়াতে পানী, বিস্কুট আদি কৰি বিভিন্ন ধৰণৰ খোৱা বস্তুৰ ইয়াতে ব্যৱস্থা কৰিছে। আৰু যিসকল ইজতেমাৰ পৰা গাড়ী আহি আছে তেওঁলোকৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে শিলবৰীৰ ৰাইজ, শিলবৰীৰ যুৱ সমাজ, শিলবৰীৰ আমচুকে আদি কৰি বিভিন্ন সংগঠনৰ কৰ্মীসকলে ইয়াতে এই পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে। মই কেমেৰা পাৰ্চন সহযোগীক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাম। আপোনালোকে চাব পাৰে শিলবৰীৰ যি মেইন চাৰিআলি আছে, এই চাৰিআলিৰ মাজত এনেকৈ শিলবৰীৰ ৰাইজে এনেকৈ এক পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে। মই কেমেৰা পাৰ্চন সহযোগীক অনুৰোধ জনাম দেখুৱাবৰ কাৰণে দৃশ্যসমূহ কেনেদৰে তেওঁলোকে ইয়াতে পানীৰ ব্যৱস্থা কৰিছে, খোৱা বস্তুসমূহ বিলাবলৈ ইয়াতে চেষ্টা কৰিছে। যিসমূহ ৰাইজ ইজতেমালৈ গৈ আছে তেওঁলোকৰ বাবে এনেদৰে এক পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে। মই এজন ব্যক্তি আছে, আপোনাৰ ওচৰত আহিম। ইয়াতে শিলবৰীবাসী ৰাইজ, যুৱ সমাজে এক পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে। যিসমূহ ইজতেমালৈ গাড়ী আহি আছে তেওঁলোকৰ পানী, খোৱা বস্তু আদি কৰি কি ক'ব? বিশেষকৈ আমাৰ শিলবৰীবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যুৱ সমাজ বহুত কষ্ট কৰি আছে। আমাৰ এই এষ্টেকবালি হেৰিটো নৰ্থ ইষ্ট ইজতেমালৈ অহা প্ৰত্যেকটো গাড়ীকে আমি পানী, খোৱা, বিস্কুট আৰু টয়লেট পেপাৰৰ যোগান আমাৰ শিলবৰীবাসী ৰাইজৰ তৰফৰ পৰা দিয়া হৈ আছে। আৰু আমাৰ শিলবৰীবাসী গোটেই উদীয়মান যুৱকসকল ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। মই কেমেৰা পাৰ্চন সহযোগীক অনুৰোধ জনাম দেখুৱাবৰ কাৰণে দৃশ্যসমূহ যিহেতু আপোনালোকে চাব পাৰে। ইয়াৰ শিলবৰীৰ যি ৰাইজ আছে, ৰাইজে এনেদৰে পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে। মই শিলবৰীৰ আঞ্চলিক আমচুৰ সভাপতিও এই ক্ষেত্ৰত কাম কৰা দেখিবলৈ পোৱা গৈছে। মই শিলবৰীৰ আঞ্চলিক আমচুৰ সভাপতিৰ ওচৰত যাবলৈ চেষ্টা কৰিম। ৰাহুল ইছলাম আছে, মই ৰাহুল ইছলামৰ ওচৰত যাবলৈ চেষ্টা কৰিম। ৰাহুল ইছলাম ইয়াতে 2 দিনৰ পৰা ইয়াতে কষ্ট কৰা দেখিবলৈ পোৱা হৈছে। কেনেকুৱা পদক্ষেপ আপোনালোকে লৈছে? নাই, আমি মানে প্ৰথমবাৰৰ বাবে সুযোগ পাইছোঁ। আমাৰ শোণিতপুৰৰ আলিচিঙাত ইজতেমা হৈ আছে, নৰ্থ ইষ্টৰ ইজতেমা। উত্তৰ পূৰ্বাঞ্চলত ইয়াত সুযোগ দিয়াৰ কাৰণে আমি নথৈ আনন্দিত। আৰু আমি আগন্তুক দিনত কেতিয়াবা আমাৰ কপালত আল্লাহ লিখিছে নে নাই আমি ক'ব নোৱাৰোঁ, কিন্তু আজি আমি নথৈ আনন্দিত যে হাজাৰ হাজাৰ গাড়ী আহি আছে দুপৰীয়াৰ ভাগৰ পৰা। আমি পানী, বিস্কিট, গেছৰ টেবলেট, ৰাস্তাত কাৰোবাৰ অসুবিধা হ'লে যিমানখিনি পাৰিছোঁ সহায় কৰিছোঁ। কাৰোবাৰ কিবা বস্তু পাইছোঁ বেলেগ গাড়ীত দি দিছোঁ। যিমানখিনি পাৰিছোঁ আমি বৃহত্তৰ শিলবৰী অঞ্চলৰ ৰাইজে সহায় কৰি আছোঁ। যিহেতু কিমান পেকেট এতিয়ালৈকে পানী গৈছে? যিহেতু বহুত পানী আমি দেখিবলৈ পাইছোঁ। বহুত পানী, অনুমানিক আমাৰ 3000 পেকেটমান পানী গৈছে। 3000 কাৰ্টন পানী গৈছে অনুমানিক, পাৰিলে আৰু বেছি গৈছে, কম যোৱা নাই। আৰু বিস্কিট কমেও 1500 কাৰ্টনমান বিস্কিট গৈছে। তো আমি আমাৰ এই অঞ্চলৰ ৰাইজক অভিনন্দন জনাম, তেওঁলোকে আমাক সহায় কৰিছে। পানী ক'ৰ পৰা আহি আছে, কেনেকৈ আহি আছে আমি নাজানো, পানী আহি আছে, আমি দি আছোঁ। ইয়াতে সহযোগ কোনে কোনে কৰিছে? বিশেষকৈ আমাৰ বনি ঘণ্টা, আমাৰ শিলবৰী আঞ্চলিক আমচু, ময়া আঞ্চলিক আমচুৰ সভাপতি, বনি ঘণ্টাৰ সভাপতিকে ধৰি দোকানী বন্ধুসকল, অঞ্চলৰ সমাজপ্ৰেমী ৰাইজ, আমাৰ শোণিতপুৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ DPM, আমাৰ অতিকৈ শ্ৰদ্ধাৰ ফাৰুক আহমেদ ডাঙৰীয়া, আমাৰ আৰু এই অঞ্চলৰ সমাজসেৱক বহুত আছে। গোটেইকেইজনে মিলি এই কাৰ্যসূচীটো লোৱা হৈছিলে। আৰু আমি ফাৰ্ষ্টত যেতিয়া কাৰ্যসূচী হাতত লৈছিলোঁ তেতিয়া ভাবিছিলোঁ যে 15-20 হাজাৰ বা 30,000 টকা লাগিব। মই কৈছিলোঁ 50,000 টকা লাগিব, কিন্তু এতিয়া এনেকুৱা হৈ গ'ল 3 লাখমান টকাৰ পানীয়ে গুচি গৈছে। কিন্তু খুবেই ভাল লগা কথা, এতিয়াও আমাৰ হাতত 500 কাৰ্টনমান পানী এভেইলেবল আছে। আৰু পানী ইনশাল্লাহ আহি আছে আৰু মানুহে দি আছে। ৰাইজে যাতে আৰু দিয়ে, কালিৰ দিনত যাতে আমি আৰু কমেও 2000 কাৰ্টন পানী দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি লৈ আছোঁ আৰু ৰাইজৰ সঁহাৰি বিচাৰিছোঁ। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। মই কেমেৰা পাৰ্চন সহযোগীক অনুৰোধ জনাম এইফালে দৃশ্যখিনি দেখুৱাবৰ কাৰণে। যিসমূহ পানী আছে, পানীসমূহ ইয়াতে ষ্টক কৰা দেখিবলৈ পোৱা গৈছে ইজতেমালৈ অহা ৰাইজৰ বাবে। মই আন এজন ব্যক্তি আছে, মই আপোনাৰ ওচৰত আহিছোঁ। শিলবৰী ৰাইজে এক সুন্দৰ পদক্ষেপ হাতত লোৱা দেখিবলৈ পাইছোঁ। কি ক'ব এই ক্ষেত্ৰত? আমাৰ শিলবৰী যিটো হালকা, শিলবৰী হালকাৰ পৰা আমাৰ ইয়াৰ পৰা 15 কিলোমিটাৰ ডিষ্টেঞ্চত আমাৰ যিটো ইজতেমা চলি আছে, সেইটো ইজতেমাত অহা
আমাৰ অসমৰ যিকোনো প্ৰান্তৰ পৰা মানুহ আহিছে প্ৰত্যেক মানুহকে আমি শিলপুৰী হালকাৰ পৰা পানী আৰু বিস্কুটৰ যোগান ধৰিছোঁ। আমাৰ অসম ভাল লাগিছে আৰু যিসকল মানুহে পানী আৰু বিস্কুট লৈ গৈছে আমাক ধন্যবাদৰ পাত্ৰ বুলি তেওঁলোকে হেৰি কৰি থৈ গৈছে। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ আপোনাক। মই আন এজন ব্যক্তি আছে আব্দুল লতিফ মণ্ডল ডাঙৰীয়া, মই আপোনাৰ ওচৰত আহিছোঁ। শিলপুৰী ৰাইজে এক বিশেষ পদক্ষেপ হাতত লোৱা দেখিবলৈ পাইছোঁ, কি ক'ব এই ক্ষেত্ৰত? হয়, ৰাইজৰ দান বৰঙণি শিলপুৰীত যিটো গেট বনোৱা হৈছে, বহু সংখ্যক মানুহক বিনামূলীয়াকৈ পানী বিস্কুট আদি যোগান ধৰিছে ৰাইজৰ ধনেৰে। তিনিদিনীয়া আমাৰ যিটো চেষ্টা নেৰানেপেৰাকৈ চলি আছে, ভলণ্টিয়াৰসকলে স্বইচ্ছাই কাম কৰি আছে, দেখাই পাইছোঁ। খুব ধুনীয়াকৈ পৰিৱেশ গাড়ীবিলাক পৰিপাটিকৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈ আছে। যদি কোনো মানুহ কিবা বিপদত পৰে বা কোনোবা গাড়ী ঘোঁৰা নাপায়, ইয়াৰ পৰা সহায় কৰি তেওঁলোকক পঠিয়াই দিয়া হৈ আছে। 24 ঘণ্টা এইটো চাৰ্ভিচ? 24 ঘণ্টা চাৰ্ভিছ এইটো কালিৰ পৰা চলি আছে? 3 দিন ধৰি চলি আছে কণ্টিনিউ, আজি 3 দিন। ৰাইজক কি ক'ব? শিলপুৰী অঞ্চলৰ ৰাইজে যিটো পৰিৱেশ ইয়াত দেখালে, সেই হিচাপে মই একদম আন্তৰিকতাৰে আমাৰ যিখিনি ভলণ্টিয়াৰ ৰাইজে সহায় কৰিলে, সহযোগিতা কৰিলে, তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ আপোনাক। মই কেমেৰাত দেখি উপস্থিত আছে ফাৰুক আহমেদ ডাঙৰীয়া, মই তেখেতৰ ওচৰত যাবলৈ চেষ্টা কৰিম। আপোনালোকে এক বিশেষ পদক্ষেপ ইয়াতে হাতত লোৱা দেখা পাইছোঁ। ইয়াতে যি ইষ্টেমালৰ যিসমূহ গাড়ী আহি আছে, তেওঁলোকৰ বিনামূলীয়া পানী, টয়লেট পেপাৰ আদি কৰি বিভিন্ন ধৰণৰ বস্তু আপোনালোকে যোগান ধৰিছে। চাওক, এইটো শিলপুৰী হালকাৰ পৰা শিলপুৰী ৰাইজৰ সহযোগত এই কামটো চলি আছে যোৱা 4 দিন ধৰি, আৰু অহাকালিলৈকে চলিব। মই ভাবোঁ শিলপুৰী ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। প্ৰতিগৰাকী ব্যক্তিৰ সহায় সহযোগত এইটো সম্ভৱ হৈছে। আপুনি দেখা পাইছে দূৰ দূৰণিৰ মানুহখিনি, ধুবুৰী, মানকাছাৰ, কোকৰাঝাৰ, বঙাইগাঁও মানুহখিনি আহি আছে। ইয়াত পানী বিস্কুট টয়লেট পেপাৰ দিয়াৰ সুবিধা কৰা হৈছে, যাতে তেওঁলোকে কিবা সকাহ পায়। আৰু ইয়াৰ দ্বাৰা আমি যিমানখিনি পাৰোঁ আপ্যায়ন কৰাৰ চেষ্টা কৰিছোঁ। তাৰ লগতে ৰাস্তা দেখাই দিব অসুবিধা হৈছে, ৰাস্তাখিনি দেখাই দিব সুবিধা হৈছে, কিমান দূৰৰ কথা পাতিব পৰা হৈছে, পায়খানাৰ ব্যৱস্থাও আমি কৈ দিব পৰা হৈছোঁ ক'ত আছে কি নাই। তো এইখিনিয়ে মানুহখিনিক সুবিধা কৰি দিছে। আৰু মই ভাবোঁ এইটো শিলপুৰী ৰাইজৰ দায়িত্ব আছিলে, যিহেতু আমাৰ ওচৰতে শোণিতপুৰ জিলাৰ আলিচিঙাত হৈ আছে, আমাৰ ইয়াৰ পৰা মাত্ৰ 26 কিলোমিটাৰ দূৰত। গতিকে আমাৰ নৈতিক দায়িত্ব আছিলে, আমি দায়িত্বই পালন কৰিছোঁ। আনুমানিক কিমানমান পানী বৰ্তমানলৈকে গৈছে? এতিয়ালৈকে ধৰক আমি 20,000 হেৰি কি কয় কত হৈছে 20,000 কাৰ্টন গৈছে। আমি 3 লাখ টকামান এতিয়ালৈকে আনুমানিক 3 লাখ টকাৰ পানী আমি ইয়াৰ পৰা ছাপ্লাই দিছোঁ। পানী বিস্কুট এতিয়ালৈকে গৈছে। আৰু যেহেতু উত্তৰ পূৰ্বাঞ্চল ভিত্তিক কৈ আছে, ৰাজ্যৰ কোন কোন ঠাইৰ পৰা মানুহ ইফালেদি গৈছে বুলি? আমাৰ ইয়াৰ পৰা ধৰি লওক মানে ধুবুৰী, মানকাছাৰ, ৱেষ্ট বেংগল, দিল্লীৰ মানুহখিনি এইপিনেদি গৈছে, মেঘালয়ৰ মানুহখিনি এইপিনেদি গৈছে, বঙাইগাঁও, নলবাৰী, কামৰূপ, এই গোটেই বৃহৎ অঞ্চলৰ মানুহখিনি কিন্তু এইপিনেদি যোৱা আমি দেখা পাইছোঁ। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু অলপ দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাম। এয়া আপোনালোকে দেখা পাইছে শিলপুৰীবাসী ৰাইজৰ এক সুন্দৰ পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে। উত্তৰ পূৰ্বাঞ্চল ইষ্টেমাক যি আলিচিঙাত হৈ আছে, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আলিচিঙাত হৈ আছে, আলিচিঙাৰ ষ্টেমাক লৈ শিলপুৰীবাসী ৰাইজে এক বিশেষ পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে, য'ত ষ্টেমালৈ অহা সকলো মানুহৰ বাবে ইয়াতে খোৱা পানী, বিস্কুট আদিৰ পৰা বিভিন্ন ধৰণৰ টয়লেট পেপাৰ, খোৱা বস্তুকে আদি কৰি বিভিন্ন ধৰণৰ বস্তু ইয়াতে যোগান ধৰা ইয়াতে দেখিবলৈ পোৱা গৈছে। ইমান মই আপোনালোকে দৈনিক খবৰ 24 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।